হেল্ল' ষ্টুডেণ্টছ, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দিছে সেইসকলৰ কাৰণে এটা খবৰ, গুৰুত্বপূৰ্ণ খবৰ। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা ফেচবুক পোষ্ট কৰিছে। দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB will declare the result of the SSLC compartmental examination 2026 on 23 June 2026 Tuesday at 11 a.m. Candidates may assess their results through the official ASSEB portal. আমরা যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দিছে সিহঁতে হয়তো মেট্ৰিক পৰীক্ষাত এটা দুটা নাইবা তিনিটা ছাবজেক্টত বেয়া কৰিছিলে। সেই তিনিটা ছাবজেক্টত নাইবা দুটা নাইবা এটা ছাবজেক্টত যি কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছে সেই পৰীক্ষাৰ ৰিজাল্ট 23 জুন তাৰিখত অৰ্থাৎ মংগলবাৰ দিনাখন ৰাতিপুৱা 11 বজাত ডিক্লেয়াৰ কৰিব বুলি অসমৰ শিক্ষামন্ত্ৰীয়ে জনাইছে। আৰু এই ৰিজাল্টটো অফিচিয়েল ৱেবছাইটত চাব পাৰিব, অৰ্থাৎ অনলাইন যোগে ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব। পৰৱৰ্তী সময়ত যিসকল পাছ কৰিব সেইসকলৰ মাৰ্কশ্বিট নিজৰ নিজৰ স্কুলৰ পৰা লাভ কৰিব পাৰিব। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দিছে সিহঁতৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব 23 জুন তাৰিখে। যিসকল কেণ্ডিডেটে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দিছে সিহঁতক জনাই দিব আৰু যিমান পাৰে এই খবৰটো শ্বেয়াৰ কৰিব। আৰু পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব 23 জুন 2026 তাৰিখত ৰাতিপুৱা 11 বজাত। আৰু যদি অনলাইনত চাব বিচাৰে তেতিয়াহ'লে ৱেবছাইটবিলাক হ'ল seva.online.org বা ইণ্ডিয়া ৰিজাল্টত গৈ চাব পাৰিব। আৰু বেলেগ বেলেগ লিংক দিয়া হ'ব, পৰৱৰ্তী ভিডিঅ'ত পাই যাব।